Hello and good evening, everyone. So, welcome back to Exam Crackers. আজি আপোনালোকৰ কাৰণে এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ য'ত নেকি আমি ডিছকাছ কৰিম CDPৰ পৰীক্ষাৰ বাবে যিটো APSCয়ে কণ্ডাক্ট কৰিব তাৰ বাবে অপশ্যনেল পেপাৰ চাইল্ড ডেভেলপমেণ্টৰ ওপৰত বা চাইল্ড ডেভেলপমেণ্টৰ যিখিনি চেলেবাছ বা কিমানখিনি বস্তু কি কণ্টেণ্ট পঢ়িব লাগিব কি ডিছকাছ কৰিব লাগিব চ' সেইখিনি ৰিলেটেড আজি এইখন ভিডিঅ' লৈ আহিছোঁ চ' আশা কৰোঁ আপোনালোকে চবেই ইয়াৰ পৰা যিখিনি বেনিফিটছ আছে সেই গোটেই বেনিফিটছখিনি উঠাব পাৰিব এণ্ড এট দ্য ছেইম টাইম আপোনালোকক জনাব পাই সুখী যে এই কেইদিনমানৰ পাছতে আমি আমাৰ অনলাইন যিটো প্লাছ কোৰ্চৰ যিখিনি অপশ্যনেল চাইল্ড ডেভেলপমেণ্টৰ কাৰণে যিটো কোৰ্চ সেই কোৰ্চখিনি লঞ্চ কৰিম এণ্ড আপোনালোকে জইন কৰিব পাৰিব এণ্ড আজি মই এখন ভিডিঅ'ত চেলেবাছ ডিছকাছ কৰি আছোঁ এজ পাৰ দ্য চেলেবাছ আপোনালোকে সেই কোৰ্চটোত লাইভ ক্লাছেছ পাব লাইভ ইণ্টাৰেকশ্যন থাকিব তাত এণ্ড এট দ্য ছেইম টাইম আপোনালোকে তাত গোটেই PDF খিনি পাব MCQখিনি পাব আৰু তাৰ উপৰিও আপোনালোকে যিটো মক টেষ্ট সেই মক টেষ্টখিনি এপিয়াৰ কৰিব পাৰিব ঠিক আছে গতিকে চাইল্ড ডেভেলপমেণ্ট এনেকুৱা এটা বিষয় যিটো ক'তো বিচাৰি নাপায় মানে ইন দ্য চেন্স লাইক ইয়াত কোৰ্চ খুব কম এভেইলেবল আছে বা তেনেকৈ কোৰ্চ ইয়াৰ এভেইলেবল নাই গতিকে মই আপোনালোকৰ কাৰণে এই গোটেই কোৰ্চটো লৈ আহিছোঁ ঠিক আছে চ' বিফ'ৰ ষ্টাৰ্টিং দ্য ছেশ্যন just let me introduce myself মোৰ বিষয়ে আপোনালোকে অকমান জানি লওক my name is Anand Khati I'm postgraduate in education from Guwahati University I have qualified NTA UGC NET and SLET যোৱা 5 বছৰ ধৰি পঢ়াই আছো আৰু বৰ্তমান মাধৱদেৱ ইউনিভাৰ্চিটিত গেষ্ট লেকচাৰ এণ্ড যোৱা 2 বছৰ অলমোষ্ট 3 বছৰমান হ'ল বিভিন্ন অনলাইন প্লেটফৰ্মত পঢ়ুৱা ইনক্লুডিং আছাম টেট CDPৰ কাৰণে পঢ়াই আছো আৰু অন্যান্য কম্পিটিটিভ এক্সামছৰ কাৰণেও পঢ়াই আছো and currently I am pursuing my PhD. Yes, so this was my profile. Gotike let's start with the syllabus for optional paper child development. Okay, so child development ইয়াত আমি গোটেই এজন শিশুৰ যেতিয়া বিকাশ হয় সেই বিকাশৰ লগত বিভিন্ন বিষয়সমূহ জড়িত হৈ থাকে বা সেই বিকাশটো আমি যিমান সিম্পল লওঁ বা যিমান সিম্পল দেখো সিমান সিম্পল নহয় তাত বিভিন্ন ধৰণৰ ফেক্টৰছবোৰ থাকে তাত বিভিন্ন এলিমেণ্টছবোৰ থাকে তাত বিভিন্ন ষ্টেজেছবোৰ থাকে তাত বিভিন্ন অবষ্টেকলছবোৰ থাকে চ' সেই গোটেইখিনি চাইল্ড ডেভেলপমেণ্টত সোমাই যায় এণ্ড এই কোৰ্চটোত আমি সেইখিনিয়ে ডিছকাছ কৰিম যিহেতু এই পোষ্টটোৱে সেইটোৱে য়েছ CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ চ' এই কোৰ্চটোৱে সেইটো গতিকে তাত সেই গোটেই বিষয়খিনি সোমাই আছে তেতিয়াহে আপুনি এজন সফল বিষয়া হ'ব পাৰিব as a child development project officer. So ইয়াত প্ৰথম যিটো টপিক যিটো আমি ডিছকাছ কৰিম theories of child development. So child development বা শিশুৰ বিকাশৰ ওপৰত বিভিন্ন বিশেষজ্ঞসকলে বিভিন্ন ধৰণৰ থিয়ৰী তেওঁলোকে প্ৰপ'জ কৰিছে চ' সেই থিয়ৰিজবোৰ আমি ডিছকাছ কৰিম যেনে সাইকোএনালাইটিক থিয়ৰী বা বিহেভিয়াৰিষ্ট থিয়ৰী বা কগনিটিভ থিয়ৰী ইক'লজিকেল থিয়ৰী এই এনেকুৱা ধৰণৰ থিয়ৰিজবোৰ আমি ডিছকাছ কৰিম এই থিয়ৰিজৰ যিটো কণ্ট্ৰিবিউশ্যন বা ইয়াৰ কি প্ৰবনেন্স সেইখিনি আমি ডিছকাছ কৰিম আৰু তেওঁলোকৰ যিটো কণ্ট্ৰিবিউশ্যন সেইখিনি আমি ডিছকাছ কৰিম লগতে এই থিয়ৰিৰ কিছুমান ক্ৰিটিচিজমবোৰ আছে বা ক্ৰিটিকবোৰ আছে সেইখিনিও আমি ডিছকাছ কৰিম চ' দিছ উইল বি দ্য ফাৰ্ষ্ট টপিক ঠিক তাৰপাছত আৰু এটা ইম্পৰ্টেণ্ট টপিক আছে যিটো আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এণ্ড দিছ অলছ' মে কাম ইন এক্সাম আমি যিহেতু এক্সামৰ বিষয়ে ইমান কনফাৰ্ম নহয় বাট চাইল্ড ডেভেলপমেণ্ট বুলি কোৱা পাছত মই যেতিয়া বিভিন্ন কিতাপবোৰত চাৰ্চ কৰিছোঁ বিভিন্ন অনলাইন প্লেটফৰ্মত চাৰ্চ কৰিছোঁ চ' ইয়াত তাত যিমানখিনি বস্তু পাইছোঁ মই সেই গোটেইখিনি ইয়াত সামৰি লৈছোঁ এণ্ড চাইল্ড ডেভেলপমেণ্ট থিয়ৰিটিকেল এণ্ড কনচেপচুৱেল ইছ্যুজ চ' হিয়াৰ দ্য ফ'কাছ ইজ অন ডিছকাছিং দ্য ক্ৰিটিকেল ইছ্যু এণ্ড ডিবেট উইদিন দ্য ফিল্ড অফ চাইল্ড ডেভেলপমেণ্ট চ' চাইল্ড ডেভেলপমেণ্টৰ ওপৰত বিভিন্ন ইছ্যুজ বা আছে বা ডিবেট চলি আছে কিছুমানে কয় যে নেচাৰৰ মতে শিশু এজনৰ বিকাশ হ'ব লাগে কিছুমানে কয় নহয় নেচাৰে নহয় আমি নাৰ্চাৰ কৰিম চ' এই এনেকুৱা ধৰণৰ ফেভাৰ আৰু এগেইনষ্টত বিভিন্ন ধৰণৰ কথাবোৰ চলি থাকে তাৰ ওপৰতে বেছ কৰি কিছুমান থিয়ৰিজবোৰ প্ৰপ'জ কৰা হৈছে সেইখিনিও আমি ডিছকাছ কৰিম এণ্ড লগতেই আমি ডিছকাছ কৰিম ইনফ্লুৱেঞ্চ অফ কালচাৰ ছ'চিঅ' ইকনমিক ষ্টেটাছ এণ্ড environment. After that, there is one more important topic that is growth and development of
child jehetu ei gutei paper khone child development, so growth is a part of development, and growth and development of a child is a very important topic. Yar pora definitely proshno thakibo. So yat ami growth ki, development ki, growth keneke hoy, development keneke hoy, yar major difference kini aru growth or শিশু এজনৰ বিভিন্ন ষ্টেজত কি গ্ৰোথ হয় এইখিনি আমি ইয়াত গোটেই ডিসকাস কৰিম আৰু স্পেসিফিক yes specific stages বা principles of child developments বোৰ কি হয় বিভিন্ন ধৰণৰ stages বোৰ আছে আৰু বিভিন্ন বিশেষজ্ঞসকলে বিভিন্ন stage বোৰ তেওঁলোকে ডিসকাস কৰিছে তেওঁলোকে stages বোৰ ভাগ কৰি দিছে তাৰ লগতে child developmentor কিছুমান principles বোৰ আছে কিছুমান নীতিবোৰ আছে সেইখিনিও ডিসকাস কৰিম আৰু এটা কথা কৈ দিও যে প্ৰত্যেক ইউনিটৰ লগতে MCQ থাকিব প্ৰত্যেক ইউনিটৰ লগতে MCQ থাকিব and trust me these are the complete thing that is available in child development course ঠিক child development or মই 3 4 5 খন মান কিতাপ সোৱা পাছত মই এইখিনি কনক্লুজনত আহি পাইছো যে these are the suitable topics, these are the topics to be discussed in this particular paper. Okay, so next aru eta topic thaibo an introduction to principle and practices. Yes, and this unit introduce the foundational principle and best practices in promoting healthy child development. So as a শিশুৰ সুস্থ বিকাশৰ বাবে কি ধৰণৰ principles আমি follow কৰিব লাগে বা কেনেকুৱা ধৰণৰ practices আমি adopt কৰিব লাগে সেইখিনি আমি ইয়াত discuss কৰিম তাৰ পাছত next আমাৰ unit আছে that is aspects of development. Yes, so development or bibhinno dimensions bur ase physical development, cognitive development, social development, emotional development. So শিশু এজনৰ বিভিন্ন দিশত কি ধৰণে বিকাশ সংগঠিত হয় সেইখিনি আমি ডিসকাস কৰিম কি ধৰণে ডেভেলপমেন্ট বোৰ চলে সেইখিনি আমি তাত ডিসকাস কৰিম আৰু এটা খুবই ইম্পৰ্টেন্ট যে শিশুৰ ডেভেলপমেন্টত আমাৰ জিন বা আমি যেটো জেনেটিক বুলি কওঁ বা আমাৰ যেটো হেৰিডিটাৰি তাৰ বহুত ইম্পৰ্টেন্ট ৰোল এটা আছে তাৰ মানে যদি ইন শৰ্ট আমি যদি ক'ব যাওঁ শিশুৰ বিকাশত দুটা মেজৰ ফ্যাক্টৰ থাকে এটা হল এনवायरमेंट আৰু আনটো হল আমাৰ জিন বা আমাৰ হেৰিডিটি তাৰ মানে বংশগত আমাৰ যিখিনি আমি গুণ লৈ আহো সো আমাৰ বংশৰ আমাৰ বিকাশত কি ভূমিকা আছে সেইখিনি আমি গুটেই ডিসকাস কৰিম yes তাৰ পাছত from conception to birth. Yes, আমি কওঁ শিশুৰ বিকাশ মানে জন্মৰ পাছৰ খিনিহে আমি গুৰুত্ব দিওঁ বাট শিশুৰ বিকাশ সেই মাকৰ গৰ্ভত যেতিয়া শিশুৱে বাস লয় তাৰ মানে যেতিয়া কনসেপশন হয় yes যেতিয়া কনসিভ কৰে সেই সময়ৰ পৰা বা সেই সময়ছোৱাৰ পৰা জন্ম নোহোৱা লৈকেও শিশুৰ বিকাশ চলি থাকে শিশুৰ ডেভেলপমেন্ট চলি থাকে সো সেইখিনি ষ্টেজত কেনেকুৱা ধৰণৰ ডেভেলপমেন্ট হয় সেইখিনিও আমি ডিসকাস কৰিম আৰু সেই কনসেপশন টু বাৰ্থ তাৰ মানে যেতিয়া মাকৰ গৰ্ভত থাকে সেই গৰ্ভত থকা অৱস্থাৰ শিশুৰ যেটো জন্মৰ পাছৰ যিখিনি জীৱন সেই জীৱনটোত কেনে ধৰণৰ প্ৰভাৱ পৰিব সেইখিনি আমি ইয়াত ডিসকাস কৰিম and ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেন্ট টপিক আছে the body develops ইয়াত আমি কি ডিসকাস কৰিম যে physical changes কেনেকে আহে across childhood and adolescence yes aru factors influencing physical development clear and there is one more important that is basic factors in development of child yes so moi othoni koisu je সাধাৰণতে আমি যদি চাব যাওঁ তেতিয়া হলে দুটা মেইন প্ৰাইমাৰী ফ্যাক্টৰস আছে হেয়া হল জেনেটিক আৰু এনवायरमेंट তাৰ উপৰিও কিন্তু কিছুমান ফ্যাক্টৰস বোৰ আছে যাৰ ইন্টাৰেকশনৰ ফলত শিশুৰ বিকাশ হয় এই ফ্যাক্টৰস খিনিৰ মাজত যদি ভাল ইন্টাৰপ্লে চলি থাকে ভাল ব্যালেন্স চলি থাকে তেতিয়া হলে চাইল্ড এটাৰ সুস্থ বিকাশ হ'ব গতিকে ইয়াত বিভিন্ন ধৰণৰ ফ্যাক্টৰস বোৰ আছে বায়োলজিক্যাল সাইকোলজিক্যাল এনवायरमेंटल yes these all are the determinants of development and logote importance of nutrition health care and safety for development of a child yes so after this notun next topic amar hobo the developing child ইয়াত আমি কি চাম developmental process that occurs from infancy to adolescence তাৰ মানে সেই বাল্যকালৰ যেটো সময়ছোৱা সেই সময়ছোৱাত গুটেই বিকাশৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ চলে বা সেই বিকাশৰ প্ৰক্ৰিয়াত কি কাৰক সমূহ থাকে যেটোৱে প্ৰভাৱ পেলাব পাৰে ঠিক কেনেকে বিকাশ হয় গুটেই প্ৰসেসটো কি হয় সেইখিনি আমি এই পাৰ্টিকুলাৰ ইউনিটটোত ডিসকাস কৰিম yes
ইমানটোৱে আপোনালোকে জানি থ'ব যে এবাৰ বা আমি যেটো চাইল্ড ডেভেলপমেন্ট এই টপিকটো বা এইখন পেপাৰ আমি কমপ্লিট কৰাৰ পাছত বা এইখন পেপাৰ পঢ়াৰ পাছত আপোনালোকে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ হেতু পাছৰ কথা ঠিক সেইখিনি কি হ'ব সেইখিনি পাছৰ কথা বাট if you have taken this optional আৰু যদি আপুনি ভাবিছে যে এইখন মই পঢ়িম এইখন পঢ়িলে you will be able to understand the children in better way yes you can be a good adult for every young children ঠিক আছে so after that আৰু এটা unit আছে that is the newborn infant yes so characteristics and needs of newborn infant এতিয়া ইয়াত আৰু এটা হয়তো আপোনালোকৰ মাইণ্ডত প্ৰশ্ন আহিব পাৰে যে আমিতো পঢ়ি আছো চাইল্ড ডেভেলপমেন্ট গতিকে চাইল্ডহুডৰ লগত আমাৰ সংগতি ৰাখিব লাগে ইনফেন্টৰ লগত কিয় আমাক ডিসকাস কৰি আছে ইনফেন্সি এই কাৰণে ইম্পৰ্টেন্ট বিকজ মোৰ এতিয়া যিখিনি বিকাশ হৈ আছে বা মই এতিয়া যেটো পৰ্যায়ত আছো বা যি ধৰণে আছো দিস ইজ দ্য ৰিজাল্ট অফ মাই আৰ্লিয়াৰ লাইফ গতিকে চাইল্ডহুডত যেটো ডেভেলপমেন্ট হ'ব চাইল্ডহুডত হোৱা ডেভেলপমেন্টটো কিহৰ ওপৰত ডিপেন্ড কৰিব আমাৰ ইনফেন্সি ষ্টেজৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰে ঠিক আছে নেক্সট the physical growth and development কেনে ধৰণে হয় কি ফ্যাক্টৰছ বোৰ থাকে বা physical growthৰ যেটো প্যাটাৰ্ন সেই প্যাটাৰ্ন কেনেকে হয় সেইখিনি আমি ইয়াত ডিসকাস কৰিম তাৰ পাছত নেক্সট আৰু ইউনিট আছে physical and motor development কেনেকে হয় গুটে motor developmentৰ process কেনেকে চলে কেতিয়া বা বিভিন্ন প্যাটাৰ্ন বোৰ কেনেকে চলে এই গুটেখিনি আমি ইয়াত ডিসকাস কৰিম motor developmentৰ পাছত specific অকল physical বুলি নহয় physical and motor development নহয় এতিয়া ইয়াত অকল motor development so this topic focus specifically on motor development in children ঠিক ইয়াত childrenৰ যেটো motor development সেইখিনি আমি ডিসকাস কৰিম তাৰ পাছত আৰু এটা ইউনিট আছে টোটাল আপোনালোকৰ 30 টা ইউনিট থাকিব motor development in children okay so ইয়াত আমি আৰু ডিপলি ডিসকাস কৰিম ইয়াত বিভিন্ন ধৰণৰ থিওৰিজ বোৰ আছে সেইখিনিও আমি ডিসকাস কৰিম after that আমি কব পাৰো cognitive development বা the brain development yes so yat brain development মানে neurological aspects of child development গতিকে চাইল্ডৰ যেটো brain neurological দিশ হেতু কেনে ধৰণৰ ডেভেলপ হয় ঠিক আছে বা তাত প্ৰবলেমছ বোৰ কি থাকিব পাৰে চ্যালেঞ্জেছ বোৰ কি থাকিব পাৰে আৰু সেই চ্যালেঞ্জেছ খিনি ওভাৰকাম কৰিবলৈ কাৰণে কেনে ধৰণৰ ৰিমেডিয়েল মেজাৰ্স খিনি আছে সেইখিনি আমি ইয়াত ডিসকাস কৰিম after that the very important development that is language development যেহেতু ভাষাৰ সম্পূৰ্ণ বিকাশ আমাৰ কেতিয়া হয় আমাৰ বাল্যকালত হয় সো বাল্যকালত কেনে ধৰণৰ বা কি ধৰণে আমাৰ ভাষাৰ বিকাশ হয় বা ইয়াৰ থিওৰিজ বোৰ কি আছে বিভিন্ন থিওৰিজ বোৰ বিভিন্ন জনে দি থৈছে গতিকে সেই থিওৰিজ খিনি আমি ডিসকাস কৰিম আৰু লগতে specific during childhood বা এজন বাল্য এজন বাল্যকালত থকা এজন ব্যক্তিৰ বা চাইল্ড এটাৰ স্পেসিফিক ল্যাঙ্গুৱেজ ডেভেলপমেন্ট কেনেকে হয় ঠিক বা তাত কি ফ্যাক্টৰৰ ইনফ্লুয়েন্স থাকে সেইখিনি আমি গুটেই ডিসকাস কৰিম after that there is one more important aspect of development that is a functional approach to language development আমি যদি as a function চাও তেতিয়া হলে আমি তাত কি পাম ঠিক আছে so here the emphasis is on understanding language development as a functional process that serve communication and cognitive purpose গতিকে ইয়াত language development এটা function হিচাপে আমি অধ্যয়ন কৰিবলৈ চেষ্টা কৰিম and ইয়াৰ পাছত আৰু এটা important topic that is social development যেহেতু বাল্যকালত শিশু এজনৰ সামাজিক বিকাশ সাধন হোৱা আৰম্ভ হয় বা সামাজিক দিশত খুব ইন্টারেস্টেড থাকে বা খুব ৰেপিডলি social development আৰম্ভ হয় তাৰ মানে তেতিয়া ৰিলেশন বোৰ ফ্যামিলিৰ লগতে লিমিটেড হৈ নাথাকে so important social relationships in development importance of social relationship in development socialization process and agents so social development or যেটো social relationship or importance বা socialization or process কি হয় বা socialization or process ত agent কি থাকে সেইখিনি আমি ইয়াত ডিসকাস কৰিম ঠিক আছে so তাৰ পাছত social development in children ইয়াত social cognition and understanding ইয়াত অকল social importance নহয় social cognition and understanding ঠিক সেইখিনি আমি ডিসকাস কৰিম and this unit explores social development in children including the acquisition of social skill
আগৰটোত কি আছিলে অকল ছ'চিয়েল ৰিলেশ্যন বা ছ'চিয়েলাইজেশ্যনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিলে ইয়াত শিশুসকলে ছ'চিয়েল স্কিলছবোৰ কেনেকৈ একুৱায়াৰ কৰে সেইখিনিৰ ওপৰতো আমি ডিছকাছ কৰিম গতিকে এটা ব্ৰড ডিছকাশ্যন হ'ব য'ত নেকি চাইল্ড ডেভেলপমেণ্টৰ লগত ৰিলেটেড যিমান সৰু সুৰা টপিক যিমান যি আছে যত যি আছে সেই গোটেইখিনিয়ে আমি ডিছকাছ কৰিম তাৰ পাছত এটা প্ৰচেছ আহিব বা এটা ইউনিট আহিব দ্যাট ইজ ছ'চিয়েলাইজেশ্যন সামাজিকৰণ চ' সামাজিকৰণ কেনেধৰণে হয় বা ইয়াত বিভিন্ন অনুষ্ঠানবোৰৰ কি ভূমিকা থাকে যেনে ফেমিলি স্কুল মিডিয়া এই গোটেইখিনিৰ সামাজিকৰণত কি ভূমিকা থাকে সেইখিনি আমি গোটেই ডিছকাছ কৰিম Next, emotional development is again very important. Yat abegik bikash keneke hoy hekhini ami discuss korim. Tar pasot emotional development in children. Yes, emotional development specifically in children. Gotike hei samoyaswat kene dhoroner emotional development hoy ki emotions bur develop hoy and emotion and motivation ba emotion and motivation or child development ot kene dhoroner role ase এই দুটাৰ মাজত যেটো ইন্টাৰপ্লে হে ইন্টাৰপ্লে টুৱে চাইল্ড ডেভেলপমেন্টত কেনেকে ইনফ্লুয়েন্স কৰে সেইখিনি আমি ডিসকাস কৰিম এন্ড তাৰ লগতে আৰু এটা টপিক আছে মৰেল ডেভেলপমেন্ট which is very important so আমাৰ যেটো নৈতিক বিকাশ কেনেকে সাধন কৰিব পাৰি নৈতিক বিকাশ কি বা কেনেকে ডেভেলপ হয় ইয়াতো কিছুমান থিওৰিজ বোৰ আছে সেই থিওৰিজ খিনিও আমি ডিসকাস কৰিম তাৰ লগতে আমাৰ কগনিটিভ ডেভেলপমেন্ট আছে কগনিটিভ ডেভেলপমেন্টৰ লগতো কিছুমান থিওৰিজ বোৰ ৰিলেট হৈ আছে যেনে পিয়াজেটৰ থিওৰি বা ভিগটস্কিৰ থিওৰি সেই ভিগটস্কিৰ থিওৰি খিনিও আমি ডিসকাস কৰিম and after that scientific study of behavior and development scientific study of behavior and development means ইয়াত বিভিন্ন ধৰণৰ মেথডস বোৰ আছে ঠিক আছে বিভিন্ন ধৰণৰ মেথডস বোৰ আছে এই মেথডস খিনি আমি ডিসকাস কৰিম কোনটো মেথড কেনেকে এপ্লাই কৰিব লাগে টু ষ্টাডি এবাউট দ্য চাইল্ড সো কোনটো মেথডৰ এডভান্টেজ কি ডিসএডভান্টেজ কি কেনেকে প্ৰয়োগ কৰিব পাৰি সেই গোটেইখিনি আমি ডিসকাস কৰিম and last but not the least the development of human understanding yes yat ami ki discuss korim like this topic examines how children acquire knowledge understanding and beliefs about themselves and other hikue keneke knowledge gain kore ba keneke understanding hoy ba buji pua khyamata tu keneke develop hoy ei gutei khini ami discuss korim ঠিক আছে গতিকে ইয়াৰ উপৰিও আৰু মই যদি কিবা পাওঁ সেইখিনিও আমি ডিসকাস কৰিম এন্ড যদি আপোনালোকে কোৰ্স জয়েন কৰিম বুলি ভাবিছে ইউ ক্যান ষ্টে টিউন উইথ আস এন্ড আপোনালোকে যদি পাৰে মানে সেইখিনি আপোনালোকে কৰিবই লাগিব প্লিজ জয়েন দ্য কোৰ্স ইতিমধ্যে লঞ্চ কৰা নাই গতিকে কোৰ্স লঞ্চ কৰা হ'ব আপোনালোকে কোৰ্স জয়েন কৰিব পাৰিব and বহুত কম খৰচত বহুত মিনিমাল ৰেটত আমি কোৰ্স প্ৰভাইড কৰি আছো and very importantly আমি কোৰ্স খিনি ৰেকৰ্ডেড ভিডিওজ বোৰ আপলোড নকৰো আপোনালোকে মোৰ লগত লাইভ ক্লাস এটেন্ড কৰিব পাৰিব লাইভ ইন্টাৰেকচন কৰিব পাৰিব যি কোনো ধৰণৰ ডাউট থাকে এক্সাম ৰিলেটেড পেপাৰ ৰিলেটেড সেই গোটেইখিনি আপোনালোকে মোৰ লগত ডিসকাস কৰিব পাৰিব and in fact you will get a chance or you will get this group as well whatsapp group থাকিব তাত আমি মেসেজটো হয়তো কেতিয়াবা পঢ়ি থাকোতে যদি আপোনালোকৰ অসুবিধা হয় তেতিয়া আমি whatsapp গ্ৰুপতো ইন্টাৰেক্ট কৰিব পাৰিম ইতিমধ্যে আমাৰ অলৰেডি whatsapp গ্ৰুপ এটা ক্ৰিয়েট কৰা আছে and আপোনালোকে টেলিগ্ৰাম চেনেল ডাউনলোড কৰক টেলিগ্ৰাম চেনেল আপোনালোকে আমাৰ জয়েন কৰক যেটো এক্সাম ট্ৰেকাৰ্ছ আসাম বুলি আছে সেইখিনি জয়েন কৰিব আৰু যদি কিবা কুৱেৰি খুদিবলগীয়া থাকে আপোনালোকে 6000575929 ত কল কৰিব পাৰে ঠিক আছে so within a few days like after 20th March আমি ক্লাস কোর্সত চাইল্ড ডেভেলপমেন্ট অপশনাল পেপার ফর CDPO ইয়াৰ কাৰণে ক্লাস কোর্সত আমি ক্লাস আৰম্ভ কৰিব গৈ আছো so যদি আগতিয়াকে আপোনালোকে জয়েন কৰে তেতিয়া একে প্ৰথমৰ পৰাই ক্লাসখিনি আপোনালোকে উপভোগ কৰিব পাব গতিকে মই আশা কৰিছো যে আপোনালোকে সকলোৱে জয়েন কৰে যেন and child developmentor ওপৰত কোর্স কোনেও তেনেকে প্রভাইড কৰা মই দেখা নাই বা খুব কম বা চাইল্ড ডেভেলপমেন্ট যেহেতু কাৰো ডিগ্ৰী বা মাস্টাৰ্ছত স্পেসিফিক সাবজেক্ট নাথাকে গতিকে ইয়াৰ ওপৰত নলেজ গেইন কৰাটো ইমান সহজো নহয় and at the same time the syllabus itself is very vast গতিকে it's very important for you all to enroll with us and let's learn together let's grow together yes
So thank you so much for watching this video till end. If you like the video, please do like, and please leave your valuable comments, and at the same time please share the video. যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক যাতে ম্যাক্সিমাম মানুহলৈকে বা ম্যাক্সিমাম মানুহে যাতে ভিডিঅ'খিনি চাব পাৰে ঠিক সো যদি কিবা কোৱেৰি থাকে ইউ ক্যান কল ইন দিস নাম্বাৰ 6000575929 আৰু আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল এক্সাম ক্ৰেকাৰ্ছ আসাম হেখন জয়েন কৰি ল'ব তাত আমি আপডেট দিয়ে থাকিম and if you want more information you can download the app from Google Play Store exam crackers assam jodi download kora nai আৰু যদি ডাউনলোড কৰিছে আপোনালোকে মাজে মাজে চেক কৰি থাকিব এই দুই এদিনতে আমি কোৰ্স লঞ্চ কৰিম কোৰ্স লঞ্চ কৰাৰ লগে লগে আপোনালোকে এনৰোল হ'ব পাৰিব আৰু প্ৰত্যেক ক্লাছৰ পাছত আমাৰ এমসিকিউ ডিসকাস কৰিম আমি এন্ড প্ৰত্যেক ক্লাছৰ পিডিএফ খিনি আপোনালোকে পাব আপোনালোকে সেই লাইভ ক্লাছটোৰ আকৌ ৰেকৰ্ডেড ভিডিওছ খিনিও পাছত চাব পাৰিব সো যিসকলে আগত মোৰ ক্লাছ এটেন্ড কৰিছে আপোনালোকে মোক জানে ঠিক আছে সো আশা কৰো আপোনালোকে সহযোগ কৰিব সাপোৰ্ট কৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও সো see you soon in class course with child development optional paper till then take care bye bye thank you so much